নহয় ৱাৰ্ড মেম্বাৰটো আমাৰ প্ৰতীকবিহীন হ'ব, তাত চিম্বল নাথাকে। তাত যিখিনি খেলিব সকলোখিনি বিজেপি হ'ব, কোনোবা জিকিলে বিজেপিলৈ আহিব লাগিব। বিজেপি হ'ব লাগিব নহয়, কোনোবা যদি জিকি যায় আমাৰ দলৰ তৰফৰ পৰাতো আমি এজন মনোনীত কৰিম। হয়তো নিৰ্দলীয় যেতিয়া হ'ব, নিৰ্দলীয় কেইবাজনো খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিব। তেওঁলোকক জিকিয়ে যদি এটা ৱাৰ্ডৰ যদি 5জন যদি মেম্বাৰ খেলে, আমাৰ দলৰে যদি খেলি যায়, নিৰ্দলীয় যিটো হ'ল, তেতিয়াহ'লে আমি 5জনকে আনি পেলাই আমি গামোচা পিন্ধাম। 5জনক আনি পেলাই কয় তোমালোক আমাৰে কেণ্ডিডেট হয়, গতিকে তোমালোকে জিকি আহা, জিকি আমাক সহায় সহযোগ কৰা। সেইজনী বিজেপি হ'ব আৰু সেইজনী বিজেপি হ'ব। কংগ্ৰেছ সমৰ্থিত বুলি নকয়, এইটো নিৰ্দলীয় হ'ব নহয়। নিৰ্দলীয় যেতিয়া হ'ব, ইণ্ডিপেণ্ডেণ্ট যেতিয়া কেণ্ডিডেট হ'ব, তে এইটোতো আপোনাৰ নিৰ্দলীয়ভাৱে তেওঁলোকে খেলিব। কোনো চিম্বল নাই, কোনো প্ৰতীক নাই তেওঁলোকৰ। গতিকে আমি 5জন 6জন যিমানখিনি তাত মেম্বাৰ চবকে আমি মাতি পেলাই তেওঁ গামোচা এখন এখনকৈ তেওঁলোকক পিন্ধাম, আমি আশীৰ্বাদ কৰিম। আশীৰ্বাদ কৰিম জিকিবৰ কাৰণে। তাৰপিছত আমি কি কৰিব লাগে, আমাৰ 2টা ভোট থাকিবই, বিধায়কৰ ভোটটো থাকিব আৰু সাংসদৰ ভোটটো থাকিব, ৰাইটছ থাকিব। এইবাৰ সভাপতিৰ কাৰণে 2টা ভোটটো আমাৰ চলিত আছে, বাকী 5টা ভোট লাগে আমাক। 7জন মেম্বাৰ হ'লে আমি ভোট বনাই ল'ব পাৰিম। গতিকে এতিয়া তেনেকৈ ধৰণৰ নিৰ্বাচন হ'ব, যিহেতু প্ৰতীকত এপিটো প্ৰতীকত থাকিব আৰু ZPCটো প্ৰতীকত থাকিব। পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ প্ৰতীক নাথাকে, মেম্বাৰবিলাকৰ কোনো ধৰণৰ নহয়। এতিয়া আমাৰ চাওক, এইটো কিয় কৰিছে, আগৰ পঞ্চায়তবিলাকত যিবিলাকে প্ৰেচিডেণ্টে কৰাপশ্যন কৰে, আমাৰ অনাস্থা আনিলে আমি ভাঙিব নোৱাৰোঁ, যিহেতু হাইকোৰ্টেও এটা ৰায় দি থৈছে। গতিকে সেইটো কাৰণে যিবিলাকে এতিয়া কৰাপশ্যন কৰিব, যদি কোনোবা এটা আমি প্ৰেচিডেণ্টকে পাতি দিলোঁ, তেওঁ ইণ্ডিপেণ্ডেণ্টলি জিকি পেলাই তেওঁ প্ৰেচিডেণ্ট হ'ল, তেওঁ যদি কৰাপশ্যন কৰে, তেওঁক তেতিয়া অনাস্থা আনি ভাঙিবৰ কাৰণে সহজ হ'ব। নতুন ভাল মানুহ দিব পৰা ব্যৱস্থা হ'ব। এইটো পঞ্চায়ত ইলেকশ্যনত পঞ্চায়তত জিকিলে তেওঁলোকে চিলিণ্ডাৰ দিব পাৰিব নেকি? ভূপেন বৰা এইটো তেওঁলোকে সপোন দেখি আছে যে 26ত তেওঁলোকৰ চৰকাৰ হ'ব বুলি, কিন্তু ভূপেন বৰাৰ সপোন কেতিয়াও এইটো বাস্তৱত ৰূপায়িত নহয়।